হ'ল চেপেটা হৈ গ'ল দেখা দেখা ক'ত লুকুৱাই ৰাখিছো হা এই কি হৈ গ'ল যে এটা গিলাচৰ ওপৰত যেতিয়া উঠি দিলে একে চেপেটা হৈ গ'ল নে চেপেটা হ'ল এতিয়া যাদু দিয়া গিলাচ দিয়া এতিয়া দেখিছানে এই গিলাচ তিনিটা গিলাচৰ ওপৰত এইটো থিয় হৈ থাকে হাততে বজা তিনিটা গিলাচৰ ভাল লাগিছে নাই পৰি যাব না কোনোবাই একেবাৰে কয় পানী যিমানখিনিলৈকে ৰখি যাব কোনে কৈছে কিয় ৰখি যাব পানী যিমানখিনিলৈকে আছে ৰখি যাব কিয় ৰখি যাব কি নাম ৰাকেশ উমেশ কিয় ৰখি যাব কোনে ক'ব পাৰিব পানী যিমানখিনিলৈকে আছে সিমানখিনিলৈকে ৰখি যাব বুলি কোনে ক'ব পাৰিব জ্বলাই দিছে তিনিটা খুচিয়ে এতিয়া কিছুমানে কৈছে একো নহয় কি কয় পানী পৰিব বুলি কৈছে কিছুমানে কৈছে নপৰে বুলি কৈছে হয় নাই ৰাকেশে নপৰে বুলি ক'লে হয়নে কাৰণটো কোনোবা জানে নেকি হা এটা খুচিয়ে ক'ব কাৰণটো কি হ'ল আমি দেখিলোঁ যে এইটোত একদম চব চপিয়াকৈ ৰখি গৈছে একদম পানী যিমান মানে কি হ'ল যিমানলৈকে পানী আছে তাত গৈ পেলাই ৰখি যাদু নিচিনা লাগিছে দেখিছে নাই পানীটো পৰি যাব নিচিনা লাগিছিল গিলাচটো জ্বলি পেলাই সব গিলাচটো জ্বলিলে কিন্তু কি হ'ল পানী থকাখিনিতে আকৌ নুমাই গুচি গ'ল হা দেখিছে নাই চবে দেখিছে নাই একদম পানীয়ে পৰু হৈ আছে কিন্তু পানী পৰিছে জানো এতিয়া কিয় পৰা নাই কাৰণটো জানিবলৈ যাদু নহয় নে এইটো বিজ্ঞানহে এতিয়া দেখিছা পানী ভৰ্তি আছে য'লৈকে পানী আছে তাৰ পৰা পৰা নাই কিয় খুচিয়ে ক'ব এতিয়া শুনা মন দি শুনিবা আমি দেখিলোঁ যে ইয়াত পানী এতিয়া পৰা নাই আৰু ইয়াৰ মুখ্য কাৰণটো হৈছে যে প্ৰতিটো বস্তু জ্বলিবলৈ উষ্ণতাৰ প্ৰয়োজন আৰু প্ৰতিটো বস্তুৰ জ্বলাৰ উষ্ণতা বেলেগ বেলেগ হয় আৰু ইয়াতে প্লাষ্টিকৰ গিলাচটোৰ জ্বলন উষ্ণতাতকৈ পানীৰ জ্বলন উষ্ণতা বেছি আৰু সেইকাৰণে পানীখিনিয়ে গিলাচটো পুৰিবলৈ নিদিলে গম পালানে তাৰমানে প্লাষ্টিকটো সোনকালে জ্বলি গ'ল কাৰণ কাগজ এনেকৈ সোনকালে জ্বলিলে কিন্তু প্লাষ্টিকটোৰ লগত কি আছিলে পানী আছিল যেতিয়াই পানী ওচৰ পাই গ'ল সেই প্লাষ্টিকৰ উষ্ণতাটোত পানী জ্বলিব পাৰিলে জানো নোৱাৰিলে গতিকে নজ্বলাৰ কাৰণে কেৱল পানী লাগি থকা জেগাকণৰ পৰা সি আৰু প্লাষ্টিকটো নজ্বলা হৈ গ'ল দেখাত যাদু কিন্তু আছে কি বিজ্ঞান আৰু এইটোৱে কয় জ্বলন উষ্ণতা বুজিছে নাই বাৰ্ণিং টেম্পাৰেচাৰ তোমালোকে বিজ্ঞানত পোৱা নহয় ঠিক আছে ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আজিৰ এই পবিত্ৰ মুহূৰ্তত মই ভাৰতৰ এগৰাকী প্ৰখ্যাত মহিলা বিজ্ঞানী অন্নামণিৰ বিষয়ে ক'বলৈ ওলাইছোঁ অন্নামণি আছিল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ পদাৰ্থ বিজ্ঞানী আৰু বতৰ বিজ্ঞানী অন্নামণিক ৱেডাৰ ৱমেন অফ ইণ্ডিয়া বুলিও জনা যায় অন্নামণিৰ জন্ম হৈছিল বিজ্ঞান মানে কেৱল কিতাপৰ কিছুমান সূত্ৰ বিজ্ঞান মানে হ'ল অসম্ভৱক সম্ভৱ কৰাৰ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এই বিশেষ মঞ্চত মই এগৰাকী এনে মহিলাৰ বিষয়ে ক'বলৈ ওলাইছোঁ যি আমাৰ ভাৰতৰ আকাশত এক প্ৰতিৰক্ষাৰ শক্তি দিছে এওঁৱে হ'ল আমাৰ ভাৰতৰ মিছাইল ৱমেন ডক্টৰ টেছি থমাছ ডক্টৰ টেছি থমাছৰ জন্ম হৈছিল 1963 চনৰ কেৰেলাত তেওঁ সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি অদম্য হেঁপাহ আছিল তেওঁ ভাৰতৰ প্ৰথম মহিলা বিজ্ঞানী যিয়ে শক্তিশালী মিছাইল প্ৰকল্পৰ নেতৃত্ব দিছিল আৰু তেওঁ আমাৰ দেশৰ গৌৰৱ অগ্নি
মিছাইল নিৰ্মাণত তেওঁৰ অৱদান অতুলনীয়। তেওঁ DRDOৰ এগৰাকী উচ্চপদস্থ সঞ্চালক হিচাপে কাম কৰিছে, যিটো এজন IAS বিষয়াৰ দৰে গুৰুত্বপূৰ্ণ এক প্ৰশাসনিক দায়িত্ব। আমাৰ বাবে অতি সুখৰ কথা যে তেওঁ এতিয়া আমাৰ মাজত কিংবদন্তি হৈ আছে, জীৱন্ত কিংবদন্তি হৈ আছে, আৰু তেওঁ এজন মহান শিক্ষয়িত্ৰীৰ দৰে আমাক অনুপ্ৰেৰণা দি আছে। তেখেতৰ জীৱনে আমাক শিকায় যে সপোন দেখিলে আৰু কষ্ট কৰিলে একোৱে অসম্ভৱ নহয়। ধন্যবাদ। খাদ্য শৃংখলৰ তালিকাখনত আটাইতকৈ নিম্ন স্তৰত কোন থাকে? এতিয়া দিয়ে কোৱা বা বাতৰি আহিছে কোৱা। আমাৰ খাদ্য শৃংখলত একেবাৰে নিম্ন স্তৰত তাই একেবাৰে তলত কোন থাকে? চাৰিপা গ্ৰুপ চি, গ্ৰুপ দিয়ে ক'ব নেকি? ই